ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ যে আজি ভূমি লৈ পেলাই আমাৰ আদিবাসী জনগোষ্ঠীৰ মাজত যিখিনি সমস্যা আছে, আজি আমি যদি চাওঁ আপোনাৰ বিটিআৰ ৰিজনত 1996 পৰা লৈ 1998 পৰা যিখিনি ঘটনা বা যিখিনি পৰিঘটনা হৈছে, এই গোটেইখিনি ভূমিৰ হয়। আৰু এতিয়াও 1996 সেই সময়ত যি ঘটনাবোৰ হৈছিল কোকৰাঝাৰ চিৰাং সেই অঞ্চলত, সেই মানুহবিলাক তেওঁলোকে এতিয়াও কেম্পত থাকিবলগীয়া হৈছে। আৰু তেওঁলোকে নিজৰ যিবোৰ ভূমি আছিলে, নিজৰ যিবোৰ জমিন আছিলে, সেইবোৰ এৰি কেম্পত থাকিলে। কিন্তু আজি পৰ্যন্ত, আজি 20টা বছৰ পাৰ হৈ গুচি গ'ল, আজিলৈকে সেই মানুহবিলাক নিজৰ ভূমিত ঘূৰি যাব পৰা নাই। আৰু নিজৰ যি মাটি আছে, সেই মাটিত কিন্তু আজি বেলেগে ভোগ দখল কৰি পেলাই এই মাটিৰ দখল কৰি ৰাখিছে। আজি বিটিআৰ চৰকাৰে কিয় সেইখিনি চোৱা নাই, অসম চৰকাৰে কিয় সেইখিনি চোৱা নাই? আমাৰ মানুহবিলাকক আজিলৈকে পুনৰ সংস্থাপন দিব পৰা নাই। পুনৰ সংস্থাপন তেতিয়াই সঠিক হ'ব যেতিয়া আমাৰ যেনেকৈ বেংটল দুৰ্গাপুৰ যিটো ৰিলিফ কেম্প আছে, তাত টোটেল 97 ফেমিলিজ আছে। তেওঁলোকৰ গাঁও কোনটো হয়? তেওঁলোকৰ গাঁও আইনদী, ধুবুৰী, মাওপাৰ আৰু আইচাৰা, পলাশগুৰি, ঔগুৰি। এই 97টা ফেমিলিয়ে আজি নিজৰ গাঁৱত ঘূৰি যাব পৰা নাই। নিজৰ ককা দেউতাৰ যি মাটি বাৰী আছে, সেই মাটি বাৰীত আজি বেলেগে ভোগ দখল কৰি পেলাই তাত সকলোখিনি সম্পত্তি তেওঁলোকে কাবজা কৰি ৰাখিছে। আজি বেংটল চেৰফাংগুৰি যি ৰিলিফ কেম্প আছে, 47 ফেমিলি আছে। আৰু এই মানুহবিলাক ক'ত হয়? 1 নং চেৰফাংগুৰি, ঘুগুৰাবাৰী, আমলৈবাদা। এই মানুহবিলাকে এই গাঁওবিলাকত আজিও ঘূৰি যাব পৰা নাই। আজি দেওচুৰী ৰিলিফ কেম্পত 200+ ফেমিলি আজিও ৰিলিফ কেম্পত আছে। আৰু তেওঁলোকৰ মূল যিটো জেগা কোনকেইটা হয়, সেই জেগাকেইটা হয় মালিভেটা, বাগমাৰা, যমুনাগুৰি, আনন্দবাজাৰ। আমি বিটিআৰ চৰকাৰক আমি ক'ব বিচাৰিছোঁ, অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে যি মাটিৰ চিটা বহি আছে, আপোনালোকে উলিয়াই পেলাই চাই লওক এই গাঁওবিলাকৰ কাৰ নামত আছে। আজিও তেওঁলোকে কিন্তু আমাৰ মানুহবিলাকে খাজনা দি আছে। আমাৰ খাজনা, এই গোটেই খাজনাখিনি আজিও আমাৰ মানুহবিলাকে, তেওঁলোকে অন্তত সেই গাঁৱৰ পৰাই যিখিনি ৰেচন পাতি যিখিনি পাই আছে, সেই গাঁৱৰ নামতে পাই আছে। কিন্তু এই মাটিবিলাকত তেওঁলোকে নিজৰ অধিকাৰ আজিলৈকে তেওঁলোকে জমাব পৰা নাই, ল'ব পৰা নাই। বিটিআৰ চৰকাৰক আমি কিন্তু দাবী জনাব বিচাৰিছোঁ, আপোনালোকে শান্তি প্ৰতিষ্ঠা কৰিছোঁ বুলি কয়, অসমত শান্তি আহিছে, বিটিআৰত শান্তি আহিছে। যদি শান্তি তেতিয়াই হ'ব যেতিয়া তেওঁলোকে আমাৰ মানুহবিলাকে ৰিলিফ কেম্পৰ পৰা গৈ নিজৰ মাটি বাৰীত যেনেকৈ তেওঁলোকে থাকিছিলে তেনেকৈ তেওঁলোকে থাকিব পাৰিব। এই বিষয় লৈ পেলাই অসম চৰকাৰে কি কৰি আছে, বিটিআৰ চৰকাৰে কি কৰি আছে? আমাৰ ঘটনাটা মই নাই ভাল মই আইন এজাহার दे दिले एजाहार टाइम दे दो ये इतना टाइम तो इतना एक्शन लेगा ठीक है ताइले তুমি प्रतिबाद करो अरे ना এই বস্তুটা হলে ভালো সব ये बात ये बोल उसको गाड़ी के भाग पर हमने के नष्ट এগুলা তো গভর্নমেন্ট ওর নিজের ব্যক্তিগত কোনো নাই আমি আহি হাল খাতি তনিকে বুঝালো আমি
ओके भी नहीं है हमने वो भरोसा नहीं है हमने काय ना उमन गलती करी उमन के कर हुई